10 ফেব্ৰুৱাৰী দিনটোৰ তাৎপৰ্য সম্পৰ্কে চমুকৈ ক'বলৈ আগবাঢ়িছোঁ। 10 ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি বছৰৰ 41তম দিন। 10 ফেব্ৰুৱাৰী দিনটোত কেইজনমান মহান ব্যক্তিৰ জন্ম হৈছিল। 1890 চনৰ 10 ফেব্ৰুৱাৰীত অসমীয়া বুৰঞ্জীবিদ পূৰ্ণকান্ত বুঢ়াগোহাঁইদেৱৰ জন্ম হৈছিল। 1942 চনৰ 10 ফেব্ৰুৱাৰীত ভাৰতীয় অভিনেত্ৰী মাধৱী মুখাৰ্জীৰ জন্ম হৈছিল। 10 ফেব্ৰুৱাৰী দিনটোত হৈ যোৱা কিছুমান উল্লেখযোগ্য ঘটনা হৈছে 1258 চনৰ 10 ফেব্ৰুৱাৰীত মোগলসকলে বাগদাদ আক্ৰমণ কৰে আৰু আব্বাছিদ খালিফাত ধ্বংস কৰে। 2013 চনৰ 10 ফেব্ৰুৱাৰী দিনটোতে কুম্ভ মেলাৰ সময়ত ভাৰতৰ এলাহাবাদত সংঘটিত এক হত্যাকাণ্ডত প্ৰায় 36 জন লোকৰ মৃত্যু হৈছিল। 10 ফেব্ৰুৱাৰী দিনটোত 2001 চনত অসমীয়া সাহিত্যিক তথা সাংবাদিক নিৰুত চৌধুৰীৰ মৃত্যু হৈছিল। 2016 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে ভাৰতীয় পাকিস্তানী সাহিত্যিক তথা নাট্যকাৰ ফাতিমা হুৰ্জা বাজিয়াৰ মৃত্যু হৈছিল। 10 ফেব্ৰুৱাৰী দিনটোৰ চমু তাৎপৰ্য ইমানেই। ইয়াকে কৈ মোৰ চমু ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।